নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ পুনৰ গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে লিংক সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিস্ফোৰক মন্তব্য প্ৰদান কৰিছে গৌৰৱ গগৈ কি ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত পুনৰ গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে লিংকক লৈ মুখ্যমন্ত্ৰীৰ পুনৰ বিস্ফোৰক মন্তব্য জ্যোতি মালহোত্ৰাতকৈ ভয়ংকৰ অপৰাধ কৰিছে গৌৰৱ গগৈ যেটো জ্যোতি মালহোত্ৰা এগৰাকী ইউটিউবাৰ তেও পাকিস্তানৰ হৈ কাম কৰি আছিল জ্যোতি মালহোত্ৰা যদি গৌৰৱ গগৈ 100 গৌৰৱ গগৈ 100 জ্যোতি মালহোত্ৰা 10 জ্যোতি মালহোত্ৰাই সদনত ৰাফেল নিউক্লিয়াৰক লৈ মাত মাতিব নোৱাৰে কিন্তু গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণ কৰি আহি সদনত ৰাফেল কোট আছে নিউক্লিয়াৰ কোট আছে সেই কথা কয় বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে 50 জন মানুহ লৈ প্ৰধানমন্ত্ৰীৰ পাকিস্তানলৈ যোৱা আৰু চুপচাপ গৌৰৱ গগৈ পাকিস্তানলৈ যোৱাৰ মাজত বহুতো প্ৰায় পাৰ্থক্য আছে 25 বছৰৰ ৰাজনীতি কৰিছে 25 বছৰ ৰাজনীতি কৰিছো অসম প্ৰমাণ যেটো প্ৰমাণ সহকাৰে উত্তৰ দিম বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ পুনৰ গৰ্জন দেখিবলৈ পোৱা গৈছে যেটো জ্যোতি মালহোত্ৰাক এতিয়া সকলো দেশবাসীয়ে চিনি পায় এগৰাকী ইউটিউবাৰে কেনে ধৰণে চুৰাংচোৱা কৰিছিল পাকিস্তানৰ হয় ভাৰতত আৰু সেই কথা এতিয়া সকলোৱে গম পায় আৰু সেই যি জ্যোতি মালহোত্ৰা আছে তেওঁক লৈ সাংবাদিকে প্ৰশ্ন কৰিছিল আৰু সেই সাংবাদিকে কৰা প্ৰশ্নত মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে জ্যোতি মালহোত্ৰাতকৈ ভয়ংকৰ অপৰাধ কৰিছে গৌৰৱ গগৈ জ্যোতি মালহোত্ৰাই ৰাফেল কোট আছে নিউক্লিয়াৰ কোট আছে হেয়া খুদিব নাহে সদনত কিন্তু গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণ কৰি আহি সদনত ৰাফেল কোট আছে ৰাফেল কি নিউক্লিয়াৰ কেনেকৈ প্ৰস্তুত কৰা হৈছে সেই সমগ্ৰ তেওঁ কথা বা তথ্য জানি লব বিচাৰিছে 50 জন মানুহ লৈ প্ৰধানমন্ত্ৰীৰ পাকিস্তানলৈ যোৱা আৰু চুপচাপ গৌৰৱ গগৈ পাকিস্তানলৈ যোৱাৰ মাজত পাৰ্থক্য আছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে 25 বছৰ ৰাজনীতি কৰিছো অসম আৰু যেটো প্ৰমাণ সহকাৰে আমি অসমক প্ৰমাণ সহকাৰে উত্তৰ দিম বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে যেটো 10 সেপ্টেম্বৰ সকলো জলজল পটপট হৈ পৰিব বুলি ইতিমধ্যে ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছিল আৰু পুনৰ গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ মুখ্যমন্ত্ৰীৰ পুনৰ বিস্ফোৰক মন্তব্য দেখিবলৈ পোৱা গৈছে জ্যোতি মালহোত্ৰাতকৈও ভয়ংকৰ অপৰাধ কৰিছে গৌৰৱ গগৈ জ্যোতি মালহোত্ৰা যদি 10 গৌৰৱ গগৈ 100 যদি জ্যোতি মালহোত্ৰাই 10% ভুল কৰিছে গৌৰৱ গগৈ কিন্তু 100% ভুল কৰিছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰীৰ মন্তব্য আছে হেয়া শুনাবলৈ চেষ্টা কৰিম জ্যোতি মালহোত্ৰাতকৈ আমাৰ কেছটো বেছি সিৰিয়াস জ্যোতি মালহোত্ৰাৰ কেছটো এটা ইউটিউবাৰ ডেকা ছোৱালী এজনী তাই গ'ল জাসুস হল বেলেগ কথা কিন্তু সংসদ যোনে নেকি ডাইৰেক্ট ঘূৰি আহি পেলাই জ্যোতি মালহোত্ৰাই নিউক্লিয়াৰ ৱেপনৰ ওপৰত সংসদত কুৱেশ্যন কৰিব নোৱাৰে জ্যোতি মালহোত্ৰাই ৰাফেলৰ ওপৰত কুৱেশ্যন কৰিব নোৱাৰে কিন্তু আমাৰ জনাই সংসদত নিউক্লিয়াৰ ৱেপন কোট আছে ৰাফেল কোট আছে কোষ্ট গাৰ্ডে কোট কি ৰাখিছে গতিকে আমাৰ জনৰ লগত জ্যোতি মালহোত্ৰা যদি 10 এখেত 100 বাকি ইউটিউবাৰ বিলাক আপুনি যেটো কৈছে মই বুজিছো আৰু আমি সদায় এৰেষ্ট কৰি আছো কোনবা যদি পাকিস্তানত যোৱা নাম আছে মোক দি দিব জ্যোতি মালহোত্ৰাটো এতিয়া পাকিস্তানত তেওঁৰ লৰা অসমৰ্থিত বাতৰি যে তেওঁৰ সন্তান এটাও তাতে আছে বুলি কৈছে গতিকে বাট মই ইমান নাজানো মই কেছটো ষ্টাডিও কৰা নাই তেনেকুৱা যদি অসমত আৰু কোনবা আছে এজনৰ নামটো মই জানো আৰু যদি বাকি কিবা আছে নাম আপোনালোকে দিব ব্যৱস্থা লম মই ভাবো যে জ্যোতি মালহোত্ৰাতকৈ আমাৰ কেছটো বেছি সিৰিয়াস জ্যোতি মালহোত্ৰাৰ কেছটো এটা ইউটিউবাৰ ডেকা ছোৱালী এজনী তাই গ'ল জাসুস হল বেলেগ কথা কিন্তু সংসদ যোনে নেকি ডাইৰেক্ট ঘূৰি আহি পেলাই জ্যোতি মালহোত্ৰাই নিউক্লিয়াৰ ৱেপনৰ ওপৰত সংসদত কুৱেশ্যন কৰিব নোৱাৰে জ্যোতি মালহোত্ৰাই ৰাফেলৰ ওপৰত কুৱেশ্যন কৰিব নোৱাৰে কিন্তু আমাৰ জনাই সংসদত নিউক্লিয়াৰ ৱেপন কোট আছে ৰাফেল কোট আছে কোষ্ট গাৰ্ডে কোট কি ৰাখিছে গতিকে আমাৰ জনৰ লগত জ্যোতি মালহোত্ৰা যদি 10 এখেত 100 বাকি ইউটিউবাৰ বিলাক আপুনি যেটো কৈছে মই বুজিছো আৰু আমি সদায় এৰেষ্ট কৰি আছো কোনবা যদি পাকিস্তানত যোৱা নাম আছে মোক দি দিব জ্যোতি মালহোত্ৰাটো এতিয়া পাকিস্তানত তেওঁৰ লৰা অসমৰ্থিত বাতৰি যে তেওঁৰ সন্তান এটাও তাতে আছে বুলি কৈছে গতিকে বাট মই ইমান নাজানো মই কেছটো ষ্টাডিও কৰা নাই তেনেকুৱা যদি অসমত আৰু কোনবা আছে এজনৰ নামটো মই জানো
আৰু যদি বাকি কিবা আছে নাম আপোনালোকে দিব ব্যৱস্থা ল'ম